উপস্থিততা তৃতীয় শ্ৰেণীত পঢ়োঁ। আজিৰ সভাৰ সভাপতি মহোদয়, মাননীয় অতিথিবৃন্দ, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ দাদা বাইদেউসকল, বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল, পোনপ্ৰথমে শিক্ষক দিৱসৰ সকলোকে অলেখ শুভকামনা জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ আমাৰ পূজনীয় শিক্ষাগুৰুসকলৰ বাবে এক বিশেষ দিন আৰু গুৰুত্বপূৰ্ণ দিন। স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। তেখেতে আছিল এজন আদৰ্শ শিক্ষক আৰু মহান দাৰ্শনিক তথা পণ্ডিত। এইজন মহান ব্যক্তিৰ জন্মদিনক কেন্দ্ৰ কৰিয়ে শিক্ষক দিৱস উদযাপন কৰা হয়। 1965 চনৰ 5 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমাৰ দেশত শিক্ষক দিৱস পালন কৰা হয়। এইজন মহান ব্যক্তিৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ তিৰুপতি নামৰ এখন ঠাইত ব্ৰাহ্মণ পৰিয়ালত। সমাজৰ প্ৰতি, শিক্ষকতাৰ প্ৰতি তেখেতৰ অগাধ শ্ৰদ্ধা আৰু ভক্তি আছিল। তেখেতে নিজৰ জন্মদিনটো শিক্ষকসকলৰ বাবে এক বিশেষ দিন হিচাপে পালন কৰাটো বিচাৰিছিল। শিক্ষক হৈছে এখন সমাজৰ পথ প্ৰদৰ্শক। জ্ঞান আৰু শিক্ষাৰ ৰঙেৰে পৃথিৱীখন ৰঙীন কৰিব খোজা একমাত্ৰ ব্যক্তিজনেই হ'ল শিক্ষক। শিক্ষকতা হ'ল এক বৃত্তি নহয়। শিক্ষকতা এক প্ৰবৃত্তি। সদশেষত মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক সহস্ৰ প্ৰণাম জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।